पूर्ण खबर দিব বিচাৰিছো মিত্ৰতাক লৈ পুনৰ খৰব হৈছে অখিল গগৈ ইতিপদে অখিল গগৈৰ ফালৰ পৰা এক প্ৰকাৰ ডেডলাইন বান্ধি দিয়া হৈছে কংগ্ৰেছক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে পঞ্চায়ত নিৰ্বাচনতে আৰম্ভ হ'ব লাগিব মিত্ৰতা যদি পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰা নহয় ২৬ত হেনো সহায় নকৰে অখিল গগৈ সবিশেষ এনিটক্সৰ দৰ্শকৰ ৰাজ্যৰ ৰাজনীতিৰ এটা মন্তব্যক লৈ খুবেই চৰ্চা লাভ কৰিছে শেহতীয়াকৈ क्या होছে পঞ্চায়তত মিত্ৰতা নকৰিলে ২৬ত আমি সহায় নকৰো এই মন্তব্য কৰিছে অখিল কংগ্ৰেছক ডেডলাইন অখিল গগৈ কংগ্ৰেছক ডেডলাইন দিছে অখিল গগৈ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ আহ্বান জনাইছে অখিল গগৈ বিৰোধী দলসমূহক উদ্দেশ্যি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ অখিলৰ মন্তব্যক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনীতি তেওঁ কৈছে পঞ্চায়তত মিত্ৰতা নকৰিলে ২৬ত আমি সহায় নকৰো পিছে অখিল গগৈ কি কৈছে এই মুহূৰ্তত অখিল গগৈৰ সেই বিশেষ মন্তব্য আমি আগবঢ়াইছো নহয় আমি মানে কংগ্ৰেছক কৈছো যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি একলাও হ'ব লাগে নহলে কংগ্ৰেছৰ মানুহবিলাকে কি কৰে ইলেকশ্যনত আমাৰ ভোটটো ল'ব তেওঁলোকৰ ভোটটো নিদিয়ে সেইকাৰণে যাতে গ্ৰাছৰুটলৈকে যাতে আমাৰ সম্পৰ্কটো ভাল হয় তাৰ কাৰণে মই হেৰি কৰিব আমি বাৰম্বাৰ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো একলগ হ'ব লাগে আৰু ২৬ত আমি একেলগে ১৬টা ৰাজনৈতিক দলে আগবাঢ়ি যাম এইটো দুৰ্ভাগ্যজনক কথা কংগ্ৰেছে বুজিবলৈ চেষ্টা নকৰাটো দুৰ্ভাগ্যজনক কথা আজি প্ৰতিষ্ঠা দিৱস মই গালি পাৰিব খোজা নাই কিন্তু কংগ্ৰেছ দলে বুজি পাব বুলি আশা কৰিছোঁ আমি একদম স্পষ্ট কথা যদি পঞ্চায়ত নিৰ্বাচনত আমাক অকলে তেওঁলোকে নিজে শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ সংগঠন বঢ়াবলৈ চায় ২৬ত আমি তেওঁলোকৰ অকল তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ এইটো নহয় আমি মানে কংগ্ৰেছক কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি একলাও হ'ব লাগে নহলে কংগ্ৰেছৰ মানুহবিলাকে কি কৰে ইলেকশ্যনত আমাৰ ভোটটো ল'ব তেওঁলোকৰ ভোটটো নিদিয়ে সেইকাৰণে যাতে গ্ৰাছৰুটলৈকে যাতে আমাৰ সম্পৰ্কটো ভাল হয় তাৰ কাৰণে মই হেৰি কৰিব আমি বাৰম্বাৰ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো একলগ হ'ব লাগে আৰু ২৬ত আমি একেলগে ১৬টা ৰাজনৈতিক দলে আগবাঢ়ি যাম এইটো দুৰ্ভাগ্যজনক কথা কংগ্ৰেছে বুজিবলৈ চেষ্টা নকৰাটো দুৰ্ভাগ্যজনক কথা আজি প্ৰতিষ্ঠা দিৱস মই গালি পাৰিব খোজা নাই কিন্তু কংগ্ৰেছ দলে বুজি পাব বুলি আশা কৰিছোঁ আমি একদম স্পষ্ট কথা যদি পঞ্চায়ত নিৰ্বাচনত আমাক অকলে তেওঁলোকে নিজে শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ সংগঠন বঢ়াবলৈ চায় ২৬ত আমি তেওঁলোকৰ অকল তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ এইটো নহয় আমি মানে কংগ্ৰেছক কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি একলাও হ'ব লাগে নহলে কংগ্ৰেছৰ মানুহবিলাকে কি কৰে ইলেকশ্যনত আমাৰ ভোটটো ল'ব তেওঁলোকৰ ভোটটো নিদিয়ে সেইকাৰণে যাতে গ্ৰাছৰুটলৈকে যাতে আমাৰ সম্পৰ্কটো ভাল হয় তাৰ কাৰণে মই হেৰি কৰিব আমি বাৰম্বাৰ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনতো একলগ হ'ব লাগে আৰু ২৬ত আমি একেলগে ১৬টা ৰাজনৈতিক দলে আগবাঢ়ি যাম এইটো দুৰ্ভাগ্যজনক কথা কংগ্ৰেছে বুজিবলৈ চেষ্টা নকৰাটো দুৰ্ভাগ্যজনক কথা আজি প্ৰতিষ্ঠা দিৱস মই গালি পাৰিব খোজা নাই কিন্তু কংগ্ৰেছ দলে বুজি পাব বুলি আশা কৰিছোঁ আমি একদম স্পষ্ট কথা যদি পঞ্চায়ত নিৰ্বাচনত আমাক অকলে তেওঁলোকে নিজে শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ সংগঠন বঢ়াবলৈ চায় ২৬ত আমি তেওঁলোকৰ অকল তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহোঁ এইটো নহয় আমি মানে কংগ্ৰেছক কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি